হয়, অসম চৰকাৰে যোৱা বিধানসভাত এইবাৰ অসমত বসবাস কৰা চাহ শ্ৰমিক যিসকল চাহ বাগিচাৰ লাইনত বাস কৰে তেওঁলোকৰ কাৰণে এটা ঐতিহাসিক সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিলে আৰু এই বিধানসভাৰ মজিয়াত তেওঁলোকে বিল উত্থাপন কৰি চাহ বাগিচাত আজি যুগ যুগ ধৰি বসবাস কৰা শ্ৰমিক আৱাসীসকলৰ কাৰণে যি মাটিৰ অধিকাৰৰ যি তেওঁলোকে আইন আনিলে আৰু গৃহীত কৰিলে তাৰ কাৰণে আমি অসম চৰকাৰক আচাৰ মজিয়াৰ পৰা ধন্যবাদ জনাইছো। নিশ্চয়কৈ এই আইনে চাহ বাগিচাৰ লোকসকলক মাটিৰ গৰাকী মাটিৰ মালিক হিচাপে তেওঁলোকক অন্তত এটা সামূহিক সকাহ দিছে বুলি আমি ক'ব পাৰোঁ, যাৰ জৰিয়তে তেখেতলোকক এটা নিজস্ব তেওঁলোকে বাসস্থান তেওঁলোকে নিৰ্মাণ কৰিব পাৰিব। আৰু লগতে আমি গম পাইছোঁ অসম চৰকাৰে এই মাটিসমূহ দিয়াৰ লগতে তেওঁলোকে কোনো কাৰণত এই মাটি বিকিব নোৱাৰা যি তেওঁলোকে সিদ্ধান্ত লৈছে, বিকিব লাগিলেও 20 বছৰ পাছত বাগিচাৰ শ্ৰমিককে বিকিব লাগিব, সেয়া এক ঐতিহাসিক সিদ্ধান্ত বুলি ক'ব লাগিব। আৰু শ্ৰমিকসকলক তেওঁলোকৰ এটা সপোনৰ ঘৰ বনাবৰ কাৰণে চৰকাৰে যি মানে ধন আগবঢ়োৱাৰ কথা কৈছে, নিশ্চয়কৈ ই এটা ইতিবাচক অসম চৰকাৰৰ সিদ্ধান্ত। আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে ভূমিহীন চাহ শ্ৰমিক পৰিয়ালক মাটিৰ অধিকাৰ দিব লাগে। আমি ভাবোঁ অসম চৰকাৰে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। মই ভাবোঁ নিশ্চয়কৈ শ্ৰমিক ৰাইজ উপকৃত হ'ব।